মোৰ ইচ্ছা যে মোৰ এই খেতিয়কৰ চেঙাৰ এই স্কুল 115 নং ৰঙাপাৰা পাম বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পাছ কৰা এই সিদ্দিক সাহেবে পঢ়ুৱা এই আমাৰ নতুন বছৰ আমাৰ অসমীয়া বছৰো আছে নহয়। নতুন বছৰৰ মই সকলোকে অসমৰ সকলোকে এই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে সকলোৱে মিলা প্ৰীতিৰে থাকিব পাৰে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাবলৈ একো নাই, তেওঁ 2001 বছৰ আছে। মই তেওঁলোকক কৈছোঁ তেওঁ আপোনাৰ এজন অন্তৰ নাথাকা নিৰ্দয় মানুহ, নহ'লে দুখীয়া মানুহক অত্যাচাৰ নকৰে, দুখীয়া মানুহৰ টকাৰে আপোনাৰ ওপৰত তেওঁ ঘূৰি নকৰে। তেওঁক যেনেকৈ ঝাৰখণ্ড মানুহে যিদৰে শিক্ষা দিলে, এইবাৰ অসমৰ মানুহে দলিত মানে আপোনাৰ চিডুল কাষ্ট, চিডুল ট্ৰাইব, OBC, পিছপৰা, সংখ্যালঘু, আমাৰ সংখ্যাগুৰু, অৰ্থনৈতিকভাৱে পিছপৰা, ব্যৱসায়ীসকল, GST উৎপাত, এই সকলোৱে ৰখি আছে যে কেতিয়া 2026 আহে, কেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰৰ পৰা আমি ৰক্ষা পাম। স্যার, আজমলে এটা কথা কৈছে 26 নিৰ্বাচনৰ আগতে ঘোষণা কৰিছে 26ত 24টা আসন পাব বুলি কৈছে। কোনে বদৰুদ্দিনত কৈছে ছাৰ, মই তেখেতক কোৱা মানে আকৌ তেওঁ জীৱিত হ'ব ৰাজনীতি। ভাৰতৰ ভিতৰত ৰেকৰ্ড সংখ্যক ভোটৰ হাৰিছে আৰু তেখেতৰ কথা কি উত্তৰ বিচাৰিছে? চল চক্ৰান্ত কৰিও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 1951 চন ভিত্তিবছৰ কৰিব নোৱাৰিলে। 1951 চন ভিত্তিবছৰ কৰাৰ কাৰণে তেওঁ যিমান তেওঁৰ চেষ্টা, সকলো চেষ্টা সুপ্ৰিম কোৰ্টলৈকে তেওঁ অব্যাহত ৰাখিছিল। আমি জমিয়ত উলেমায়ে হিন্দ আমছু তেওঁলোকে কেছ কৰিছিল, আমি সহায় কৰিছিলোঁ। ৰাহুল গান্ধী ডাঙৰীয়াই এই ক্ষেত্ৰত উকিল বিভিন্ন ক্ষেত্ৰত আমাক সহায় কৰিছিল। আৰু যেতিয়া চিল মোহৰ সুপ্ৰিম কোৰ্টে লগালে যে 1971 চন ভিত্তিবছৰ হ'ব, গতিকে এই লোকসকলৰ সেই চিন্তাটো দূৰ হৈছে। এতিয়া সেই কথাবিলাক আমি পাতি থকাতকৈ ল'ৰা ছোৱালীবিলাকক ভালকৈ পঢ়াব লাগে। কেনেকৈ পঢ়াই পেলাই ডক্টৰ ইঞ্জিনিয়াৰ কৰিব পাৰি, কেনেকৈ ছুপাৰ স্পেচিয়েলিষ্ট কৰিব পাৰি, কেনেকৈ ল'ৰা ছোৱালীবিলাকে ক'ত পঢ়িব লাগে, কোনে ছায়েন্সত পঢ়িব লাগে, কোনে আৰ্টছত পঢ়িব লাগে, কোনে আপোনাৰ কমাৰ্চ পঢ়িব লাগে, কোনে কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত কেনেদৰে গ'লে আগবাঢ়ি যায়, সেই কথা বতৰাবিলাক যেনেকৈ বিভিন্ন প্ৰতিষ্ঠানে শিকায়, সেই কথা পৰিৱেশ কৰিবৰ কাৰণে আমি এটা চেষ্টা কৰিছোঁ যাতে আমাৰ এই চৰ অঞ্চলৰ ছোৱালী বা আমাৰ চাপৰি অঞ্চলৰ ছোৱালী ভালকৈ পঢ়া শুনা কৰি, খেতিয়কৰ ছোৱালীয়ে যাতে ভালকৈ পঢ়া শুনা কৰি ছুপাৰ স্পেচিয়েলিষ্ট হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভগৱানে নকৰক যদি কিবা বেমাৰ আজাৰ হয়, তেতিয়া যাতে ইয়াৰ চৰ অঞ্চলৰ ছুপাৰ স্পেচিয়েলিষ্ট ছোৱালী ডাক্তৰে যাতে ভাল কৰে, তাৰ ব্যৱস্থা যিদিনা হ'ব সেইদিনা মই ভাবিম যে আমাৰ এই কষ্ট অব্যাহত হৈছে।